বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱস আৰু এই দিৱসটো অসম চৰকাৰে UPPL BJP চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে ছাত্ৰ দিৱস বুলি ঘোষণা কৰিছিল। আজি গোটেই অসমত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম যোনে লিভ এণ্ড লেট লিভ বুলি কৈ গৈছিল, জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক, এইটো কৈ গৈছিল। আজি গোটেই পৃথিৱীত যি যুদ্ধৰ পৰিৱেশ চলি আছে, এই ভয়াৱহ যুদ্ধৰ পৰিৱেশত বডোফাই কৈ যোৱা লিভ এণ্ড লেট লিভ যি প্ৰিন্সিপল, এই প্ৰিন্সিপলটো সঁচা সঁচিকেই মানৱ সভ্যতাক লগা হৈছে, মানৱ সভ্যতাক খুবেই দৰকাৰ হৈছে। আজিৰ দিনটোত আমি নিৰ্বাচনৰ যি ইয়াতে প্ৰিপাৰেশ্যন চলি আছে, নিৰ্বাচনৰ যি প্ৰচাৰ চলি আছে, এই প্ৰচাৰ অভিযানত আমি বডোফাৰ যি ভিজন, বডোফাৰ যি মিছন, বডোফাৰ যি নিজৰ বিলিফ আছিল আৰু নিজৰ প্ৰগ্ৰেম আৰু কিছুমান একশ্যন প্লান আছিল, এই একশ্যন প্লানবিলাক আমি আখৰে আখৰে কেনেকৈ পালন কৰি যাব পাৰোঁ আৰু মানৱ সমাজৰ কাৰণে কিবা অৰিহণা যোগাব পাৰোঁ। এইটো 2025 চনলৈকে বহুত শান্তিপূৰ্ণ পৰিৱেশত ইলেকশ্যনবোৰ হৈছিলে। আজিও আমি দতমা সমষ্টিত দেখিছোঁ যে বহুত শান্তি কৰিছোঁ। এইটো গণতন্ত্ৰৰ এটা ফেষ্টিভেল হয়, ফেষ্টিভেল অফ ডেম'ক্ৰেচি। সকলোৱে যাতে এইটো ফেষ্টিভেলৰ নিচিনা চেলিব্ৰেট কৰে, কোনো ভাইলেঞ্চ নোহোৱাকৈ, কোনো আত্মা আছে এইটো স্বৰ্গত নিজৰ লগত ৰাখে, এইটোকে আমি আজি প্ৰাৰ্থনা কৰিছোঁ। নিৰ্বাচনৰ বিষয়ে অলপ জনাব। নিৰ্বাচনী বিষয়ে দতমা কনষ্টিটুৱেঞ্চিত মই কেণ্ডিডেট হয়, বহুত ভাল পৰিৱেশত পচন্দ কৰিব, তাত মানে প্ৰাৰ্থী মানে জিকাই দিব। গতিকে ইয়াত কোনো কাজিয়া কৰিবলগীয়া বা কিবা কম্পিটিশ্যন কৰিবলগীয়া একো নাই। আমি ৰাইজৰ মনহে জয় কৰিব লাগে, ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ চেষ্টা কৰিব লাগে। এইকাৰণে মই সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলক অনুৰোধ কৰিছোঁ যাতে আমি নিৰ্বাচনটো যেনেকৈ এতিয়া চলি আছে তেনেকৈ যাতে আগুৱাই নিয়ে। মেনিফেষ্টৰ বিষয়ে আমাৰ দলৰ শীৰ্ষ নেতৃত্বই জানিব, মই নিজে প্ৰচাৰত ব্যস্ত হৈ আছোঁ। মই ভাবাত 1-2 দিনত মানে মেনিফেষ্টটো মানে অ'পেন কৰিব, এইটো ৰিলিজ কৰি দিব। চব ৰেডি আছে বুলি শুনিছোঁ মই। অতি সোনকালে মেনিফেষ্টটো ৰিলিজ হৈ যাব আমাৰ। আৰু আমাৰ মেনিফেষ্টত শান্তি সম্প্ৰীতি উন্নয়নৰ যে কাম আমাৰ বড়োলেণ্ড অঞ্চলকে ধৰি অসমৰ তীব্ৰ গতিত যে উন্নয়ন আনিব লাগে, এইটোকে মানে আমাৰ ইস্তাহাৰত থাকিব। গতিকে অতি সোনকালে আপোনালোকে ইস্তাহাৰটো পাই যাব।